নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলটিত। আজি মই আপোনালোকক ডিএ বৃদ্ধি সম্পৰ্কীয় এটি ইনফৰমেশ্যন দিব গৈ আছো। 2024 চনৰ 1 জানুৱাৰীৰ পৰা কৰ্মচাৰীয়ে 50% ডিএনএছ ভাতা লাভ কৰিব বুলি নিশ্চিত কৰা হৈছে। নৱেম্বৰ এআইচিপিআই সূচকাংকৰ তথ্যৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে। অৱশ্যে ডিচেম্বৰ সংখ্যা এতিয়া অহা নাই। যদি সূচকাংক ভাল বৃদ্ধি পায় তেন্তে ডিএনএছ ভাতাও 51% হ'ব পাৰে। চৰকাৰী কৰ্মচাৰী ডিএনএছ ভাতা গণনাৰ তথ্য আহি পৰিছে। 2023 চনৰ নৱেম্বৰৰ বাবে এআইচিপিআই ইণ্ডেক্স নম্বৰ প্ৰকাশ কৰা হৈছে। সূচকাংকত 0.7 পইণ্ট বৃদ্ধি হোৱা দেখা গৈছে। ইয়াৰ বাবে মুঠ ডিএনএছ ভাতা স্ক'ৰ 0.7% বৃদ্ধি পাই 49.68% হৈছেগৈ। এতিয়া নিশ্চিত হৈছে যে আগন্তুক দিনত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব 50% ডিএনএছ ভাতা। ইয়াৰ অৰ্থ স্পষ্ট যে ই 4% বৃদ্ধি পাব। শ্ৰদ্ধাৰ আৰু মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টিত ইমানেই আছিলে।